তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ' তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো গাইছ মানে গেছটো হ'ল এন মানে এটা আমাৰ মানে ঘৰত এটা মানে সম্পত্তি বুলি ক'ব লাগিব মানে মোৰ এটা সম্পত্তি আইছোঁ মানে মই আনছোঁ মানে মোৰ মানে ঘৰৰে সম্পত্তি তো মানে এটা সৰু সম্পত্তি তো সেই সম্পত্তিটো মানে আনবক্সিং কৰা নাছিলোঁ তো বহুতে মানে বহুত দিনে হ'ল আজি তো আনবক্সিং মানে ভিডিঅ' বনাই নাছিলোঁ মানে ভিডিঅ'টো বনাই থোৱা আছিল মানে মই ভিডিঅ'টো দিয়া নাছিলোঁ তো ভাবিলোঁ আজি মানে সেই ভিডিঅ'টো দি দিওঁ মানে এটা ঘৰৰ সম্পত্তি যিহেতু আপোনালোকক চব শ্বেয়াৰে কৰোঁ মানে পাৰাখান্দি মই ভিডিঅ'ত শ্বেয়াৰে কৰোঁ তো পাৰাখান্দি মানে ভিডিঅ'ত চব মই কওঁৱে তো যি কৰোঁ যি দেখাওঁ মানে যি কৰোঁ সেই দেখাওঁ তো বলক আজিৰ ভিডিঅ'টো এটা ডাঙৰ আনবক্সিং হ'ব লাগিছে আৰু লগতে সম্পত্তি এটা মোৰ হ'ব লাগিছে তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আনবক্সিঙৰ পৰা বলক তো গেছ আপোনালোকে মানে থাম্বনেইলটো চাই হয়তো গেষ্ট কৰিব পাৰিছে তো বহুতে গেষ্ট কৰিছে এতিয়া কমেণ্ট কৰিব আৰু বহুতে গেষ্ট কৰা নাই এতিয়া মানে ভিডিঅ'টো চোৱাৰ পাছত কমেণ্ট নকৰিব মানে এতিয়া যিটো ক্লিপ চাইছে এখিনি টাইমতে গেষ্ট কৰক মানে কি হ'ব লাগিছে তো অলপ পাছততো দেখা পাবই মানে যিহেতু মই খুলিম তো চাওক এটা বুম ধুমা মানে বক্স তো এটা মানে মই কেমেৰা ধৰা মানে একদম ষ্টেণ্ডত থ'ব লাগিব মানে কাৰণ ইনকে মই আনবক্সিং কৰাৰ কাৰণে এখন হাতেদি পাৰিছ তো মানে বেছি প্লাষ্টিক নাই মানে মই টেপখন দি ফাৰ্ষ্ট কাটি লওঁ তো প্লাষ্টিক মানে টেপৰ কথা হৈছোঁ টেপখন দি কাটি লওঁ তো টেপখন দি কাটি মানে বাকচটো ডাইৰেক্ট মানে দাঙি দিম ফাৰ্ষ্ট টেপখন দি কাটি লওঁ ৰ 1 মিনিট এটা বিৰতি তো গাইছ এটা বঢ়িয়াকৈ প্লাষ্টিক চিষ্টিক খোলা হৈ গৈছে তো এতিয়া আমি মানে বাকচটো মানে ডাইৰেক্ট দাঙি দিম আৰু দাঙি দি উঠি মানে দেখা পাই যাব মোৰ আজি বিশাল আনবক্সিংটো আৰু কিয় বিশাল কৈছোঁ সেইটো গম পাব তো ফাৰ্ষ্ট দাঙি লওঁ তো গাইছ আৰু বাঁহ আছে তো এটা কাৰ্টুন মানে এটি কাৰ্টুন ফেলাইলোঁ তলত আৰু আছে মানে ফুল চেফটি দিছে বান্ধতে বঢ়িয়া পেকিং কৰিছে মানে বান্ধা বুলিয়ে কৈছোঁ পেকিং কৰোঁতে বঢ়িয়া পেকিং কৰিছে আৰু এটা বাঁহ বাৰু আছে তো এইটো এটা সৰু বাঁহ তো ফেলাই দিলোঁ তো মানে অলপমান মানে অলপ কাভাৰ চাভাৰ মানে চেফটি দিছে তো এখানো কিবা আৰু এখানো কিবা কুস্তি দিছে নেকি গীটাৰটোৰ বিষয়ে গাইছ কিবা অলপমান লেখা আছে এখানত তো কৈ দিলোঁ গীটাৰতে তো গীটাৰটো এতিয়া চাওক তো এতিয়া মই বাৰু তো গাইছ কৈছোঁ তো এইটো গীটাৰ তো গীটাৰটো হ'লেতো তো পাছত দেখে মানে এইকেইটা বহুত বাঁহ দিছে তো মানে বহুত কাঠ বাকলা আছে তো কাঠ বাকলা এটা লাষ্টত দেখাই দি আছোঁ মানে বহুত কাঠ বাকলা দিছে বাঁহ কাঠ বাকলা বুলি কৈছোঁ মানে বাঁহাই দিছে তো এতিয়া দেখাই দি আছোঁ ৰ'ব গাইছ তো গাইছ বাঁহ চকে মানে এতে আছে দুটামান আছে তো এতে এটা আছে তাতে এটা আছে এতে এটা আছে 4টা 5টামান বাঁহাই আছে তো কাঠ বাকলাৰ বক্স মানে গীটাৰটো চাইজৰ পেকিং কৰিছে যিহেতু তো এই বক্স মানে 4টামান বক্স তাতে দিছে মানে ফুল চেফটি কৰি দিছে তো এতিয়া গীটাৰটো চাওক এখন প্লাষ্টিক আছিল এখন মই গুচাই দিছোঁ মানে ভিডিঅ'টো প্লাষ্টিক খান থাকিলে মানে গুচাই মানে কেমেৰা হাতেদি মানে নৰি নৰি বুজি পাইছি না তো এইটো চাওক গীটাৰটো বাকী এতিয়া বাদ দিয়ক তো এইটো চাওক গীটাৰটো আৰু গেছ কালাৰটো চাওক তো কালাৰটো চাওক আৰু গেছ কোনোবা গীটাৰ চিটাৰ মানে যদি মানে বাজাওঁ মানে মোক অলপ শিকাই দিবিছোঁ গেছ তো যদি মানে গীটাৰ চিটাৰ কোনোবা মানে ভালকৈ বাজাব জানে তো মোক আহি অলপ শিকাই দিবি তো এইটোৱে আছিল গীটাৰ তো একবাৰ আউজি দেখাওঁ চাওক আৰু গেছ কালাৰটো চাওক একবাৰ তো কালাৰটো কেনে লাগছে একবাৰ ক'ব কমেণ্ট কৰি তো এইটোৱে আছিল মোৰ গীটাৰ আজিৰ বিশাল সম্পত্তি বিশাল বুলিয়ে ক'ব লাগিব কাৰণ কিন্তু প্ৰাইচটো কিমান লৈছে মই কৈ দিওঁ মানে প্ৰাইচটো একদম কম প্ৰাইচ মানে এটা কম দামী মানে গীটাৰ তো কম দামী হ'লেও গেছ এইটো 1400 লৈছে তো এইটো 1400 টকীয়া এটা গীটাৰ তো মানে মই যিহেতু মানে ফাংচন গাওঁ চলি নহয় মানে এনে ধৰক খানা চানা ধৰক খাম মানে তেতিয়া মানে ধৰক এনেই অলপমান তো সেইকাৰণে মই গীটাৰটো আনিছোঁ তো এইটো আছিল আজিৰ গীটাৰ তো চাওক একবাৰ তো লগ পাম এটা বেলেগ ভিডিঅ'ৰ সৈতে তো আজিলৈ ইমানেই আছিল বাই বাই নেক্সট ব্লগত লগ পাইছোঁ তো বাই বাই